অসমৰ মুখ্যমন্ত্ৰী তেখেতে লৰা ৰজা হ'ব বিচাৰিছিল আৰু বিচাৰি আছে এই কথাখিনি আমি বহু পূৰ্বে আমি মই নিজে কৈছিলো আৰু তেখেতে যি ধৰণৰ মন্তব্য আগবঢ়াইছে অসমৰ মিয়া মানে অসমৰ বঙালী ভাষী অসমীয়া মুছলমান সকল বিৰুদ্ধে তেখেতে যুদ্ধ ঘোষণা কৰিছে মই ক'ব বিচাৰিছো তেখেতে কি কোন হয় এই তেখেতে এই ধৰণৰ যুদ্ধ ঘোষণা কৰা এই ধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰি তেখেতে কি 26ৰ দিছপুৰৰ মস্তক দখল কৰিব বিচাৰিছে নেকি যদি বিচাৰিছে তেখেতে ভুলৰ সৰ্গত বাস কৰিছে কাৰণ অসমৰ বঙালী ভাষী অসমীয়া মুছলমান সকল সমানে ভাৰতীয় সমানে অসমীয়া জিমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমীয়া আৰু ভাৰতীয় এই কথাটো স্পষ্ট আৰু মই জানো তেখেতে ল কৰা মানুহ তেখেতে জানে যে ভাৰতীয় সংবিধানে কি কয় আৰু সংবিধান ৰাইট টু ইকুৱেলিটি কথা কয় আৰু অসমত বা ভাৰতবৰ্ষত তেখেতৰ যিখিনি অধিকাৰ আছে অসম বেঙ্গলী ভাষী অসমীয়া মুছলমান সকলৰ সম অধিকাৰ আছে আৰু এই অধিকাৰে কাক কোনে দিছে বাবা সাহেব আম্বেদকাৰৰ সংবিধান আমাৰ ভাৰতীয় সংবিধানে দিছে আৰু এই সংবিধানে দিয়া অধিকাৰ কাঢ়ি লোৱা আৰু এই সংবিধানৰ পৰা বঞ্চিত কৰাৰ ক্ষমতা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নাই তেখেতে অকল সাম্প্ৰদায়িক এটা ৰাজনীতিৰ জৰিয়তে 2026ৰ বৈতৰণি পাৰ কৰিব বিচাৰিছে কিন্তু মই আপোনালোকৰ জৰিয়তে স্পষ্ট কৰি দিব বিচাৰিছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি নাভাবিব যে 26ত আপোনাক মুখ্যমন্ত্ৰী পাতিব যদিও বিজেপি চৰকাৰ আহে যদিও ইফ আটোতো নাহে যদিও আহে আপোনাৰ মুখ্যমন্ত্ৰী নাপাতে এই কথাটো আপুনি ক্লিয়াৰ হৈ থাকক আৰু এই কথাটো লিখি ৰাখক যে আপুনি মুখ্যমন্ত্ৰী হ'ব নোৱাৰে আমাৰ যিখিনি সোর্স আমাৰ যিখিনি অবজারভেশন এইখিনি লাগি আছে 26ৰ আগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ গাদীৰ পৰা গাদীচ্যুত হ'ব এইখিনি ইতিমধ্যে আৰএসএস আৰু বিজেপি যিখিনি আপোনাৰ গোপন মানে যেটো হেৰি চলাই সার্ভে চলাই এই ৰিপৰ্টটো দিল্লীত গৈছে আৰু এইখিনি যোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যে পপুলাৰিটি কমিছে তেখেত যে ধৰণৰ মন্তব্য উদ্ভণ্ডালি যে সাম্প্ৰদায়িক মন্তব্যৰ জৰিয়তে তেখেতে কোনো ডেভেলপমেন্টৰ কথা নাই জাস্ট এটা কমিউনিয়াল পলিটিক্স চলাব বিচাৰে কমিউনিয়াল হাৰমনি ডিস্টার্ব কৰিব বিচাৰিছে এই কথাটো দিল্লী যে বিজেপি গম পাইছে তেখেতক ইতিমধ্যে কিন্তু মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰিব এই কথা মনত ৰাখিব সেকেন্ড নেডা যেটো চেয়াৰপাৰসন আছিল তাৰ পৰা আঁতৰাব গতিকে মই কৈছো যে আপুনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ধাপে ধাপে কটন কলেজৰ পৰা গৈ আজি মুখ্যমন্ত্ৰী যে হৈছে কিন্তু আপোনাতকে ষ্ট্ৰং লিডাৰ প্ৰফুল্ল কুমাৰ মহন্ত আছিল ইভেন কি অসমৰ ফাউন্ডাৰ প্ৰেসিডেন্ট আছিল কিন্তু যোৱা টাইমছত তেখেতক টিকেট দিয়া নাই আজি তেখেতক তাৰ ঘৰত কোনো নাযায় তেখেতক আৰু প্ৰয়োজন নাই আপুনি মুখ্যমন্ত্ৰী আপোনাৰ আৰু প্ৰয়োজন নাথাকে এটো শংকৰ ৰাজনৰ মিলন ভূমি এই হাতামপুৰৰ ঐক্য শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ যেটো অপচেষ্টা আপুনি চলাইছে এটো বন্ধ কৰক নহলে আপুনি নিজে চাওক আপোনাতকে ইয়াৰ আগতো বহুত তুৰম খান গৈছে আহিছে ইয়াৰ সিএম গৈছে থাকিছে আপুনি আজি আছে কালি নাথাকিব আপুনি ৰজা নহয় গতিকে আপুনি এইজন ৰজা নিচিনা বিহেভ কৰাটো বন্ধ কৰক আৰু এই কমনিয়েল ষ্টেটমেন্ট বিলাক দিয়া বন্ধ কৰক আৰু আমাৰ এটা লাষ্ট এটা দাবী আপুনি যদি পাৰে কোনো ধৰণৰ মানে প্ৰেছাৰিছ পলিটিক্যাল প্ৰেছাৰ নকৰাকে এসআইটি কোনো প্ৰেছাৰ নকৰাকে থিয়েটৰলি কাম কৰিব দিয়ক আৰু এসআইটিৰ জৰিয়তে জুবিন গাৰ্গ ডাঙৰীয়াৰ যেটো আপুনি নিজে কৈছে যেটো বৰ্ডেল মাৰ্ডাৰ হয় এই বৰ্ডেল মাৰ্ডাৰৰ কোন হয় তেখেতসকল এগেইনষ্টত স্ট্ৰিক্টলি অ্যাকশন লওক ফার্স্ট আমাৰ এইটো দাবী সেকেন্ডলি আপুনি যি ধৰণে কমনিয়েল এটা স্টেটমেন্ট দি আছে জুবিন গাৰ্গ ডাঙৰীয়াক লৈ যে তেখেতৰ সমাধিস্থলত মিয়াসকলে গৈছে বেঙ্গলী স্কুলত তেখেতে দখল মানে বিভিন্ন ধৰণৰ কথা আপুনি কৈছে গতিকে তাতে গৈ আপুনি নিষ্ঠা নাপায় অসমৰ মিয়াসকলে আমি নিষ্ঠা পাব বিচাৰা নাই আমি এজ এ লিগেলি সংবিধানক আমি ভাৰতীয় সংবিধান আমি শ্ৰদ্ধা কৰো আইনৰ শাসনৰ প্ৰতি আমি ভৰসা আছে আৰু ভাৰতীয় সংবিধান আমাক দিয়া অধিকাৰ আপুনি নহয় আপোনালোকে ডাঙৰ মন্ত্ৰী মিনিষ্টাৰেও ইয়াৰ পৰা কাঢ়ি ল'ব নোৱাৰে এই কথা স্পষ্ট অসমৰ মিয়াসকলৰ বিৰুদ্ধে আপুনি এই ধৰণৰ মন্তব্যৰ বিৰুদ্ধে অসমৰ মিয়াসকলক অসমৰ ভাৰতবৰ্ষৰ
আইন আছে, আইনৰ শাসন চলে, সংবিধান আছে, আৰু আমাৰতো আল্লাহ আছে ইনশাআল্লাহ। আমি আল্লাহ পাক আমাক যি কৰে, যি মঞ্জুৰ কৰে সি হ'বই। এতিয়া আপুনি এইবিলাক ভয় ভাবুকি দেখাই নাথাকিব।